হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই আহিলোঁ গুৱাহাটীত থকা ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈ। তো ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ আছে গুৱাহাটীৰ জালুকবাৰীত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওচৰতে আছে। তো এয়াই হৈছে ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। বৰ ধুনীয়াকৈ বনাই থোৱা আছে সমাধি ক্ষেত্ৰখন। তো এয়া চাওক, চাৰিওফালে চাফ চিকুণ ধুনীয়া পৰিৱেশ। তো এয়া হৈছে এবাৰ সংগ্ৰহালয়। তো এই সংগ্ৰহালয়টোত আছে ভূপেন হাজৰিকাদেৱে কাম কৰা বিভিন্ন মহান ব্যক্তিসকলৰ লগত থকা স্মৃতিবোৰ ফটো আকাৰে থোৱা হৈছে এই সংগ্ৰহালয়টোত। তো এতিয়া আমি ভিতৰলৈ যাওঁ ব'লক সংগ্ৰহালয়টোৰ। তো এয়া হৈছে সংগ্ৰহালয়টোৰ ভিতৰলৈ যোৱা প্ৰৱেশ দুৱাৰ। তো এতিয়া আমি ভিতৰলৈ যাওঁ ব'লক। তো সংগ্ৰহালয়টো সঁচাকৈ বহুত আহল বহল ধুনীয়া। তো ইয়াত বিভিন্ন মহান মহান ব্যক্তিসকল, লতা মংগেশকাৰ, মহম্মদ ৰফি, কিশোৰ কুমাৰ আদিৰ লগত কাম কৰা স্মৃতিসমূহ ইয়াত থোৱা হৈছে। তো এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ। তো বাহিৰৰ পৰিৱেশটো বৰ ধুনীয়া। এতিয়া অলপ গধূলি হ'ব হৈছে আৰু। তো লাইট বাতিবোৰ জ্বলাই দিছে ধুনীয়াকে আৰু বহুত ধুনীয়া লাগিছে। ধুনীয়াকে পাৰ্ক চাৰ্ক আছে, ফাউণ্টেইন আছে। তো বহুত ধুনীয়া লাগিছে। ইয়াত ভূপেন হাজৰিকাদেৱৰ ফটো দি এক ঘৰো বনাই থোৱা আছে। তো এই ঘৰটোত বন্তি প্ৰজ্বলন কৰা হয় ৰেগুলাৰ। তো আমি ইয়াত সেৱা ভাগ কৰি ল'লোঁ। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।